কাৰণ কিয় প্ৰত্যেকটো ফালৰ পৰা চাৰি জাৰি চাব লাগিব এনেকুৱা নহয় যে ভিতৰৰ কামখিনি কৰিলেই হৈ যাব কিন্তু বাহিৰৰ যিখিনি গেটৰ পৰা ধৰি বা বাহিৰৰ দেৱালৰ সকলোখিনি বুলি বাস্তুসন্মত হ'ব লাগিব বা পজিটিভ হ'ব লাগিব তে আমি বাহিৰতে আছোঁ বাহিৰতে অলপ চাইছোঁ কিমান উজ্জ্বল আছে তো ঘূৰি আছে এতিয়ালৈকে যিটো চাইডে ঘূৰিব সেই চাইডটোতে ঘূৰি আছে এতিয়া আমি ভিতৰলৈ আহি গৈছোঁ ভিতৰত আহি উপস্থিত হ'লোঁ আমি আৰু স্কেনাৰত কেনেকুৱাকৈ ৰিজাল্ট আহে তেতিয়া যিজন অনাৰ মাটিডোখৰ ল'ব তেওঁক সেইখিনি অৱগত কৰিব এতিয়া শেষ কৰিলে তেওঁ এইটো এতিয়া চোৱা আৰু বেলেগে ভিডিঅ'ৰ যোগেৰে এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জনাই আছোঁ বহুতখিনি নিয়ম আছে যি নেকি ভিতৰত ঘৰ বাউণ্ডাৰী সোমাব পৰা ধৰি বা বাহিৰলৈ ধন্যবাদ তো এই দাদাজনে মাটিডোখৰ ল'ব আমি এই মাটিডোখৰ ল'বৰ কাৰণে পৰ্যবেক্ষণ কৰি আছোঁ আৰু কেনেকুৱা কি ভাল হয় এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোক জনাই আছোঁ লগত থাকিব তো এই মাটিকণ লেণ্ড এনাৰ্জিটো চোৱা হয় আৰু যদি পানী থাকে ইয়াৰ পানী এই পানী দি চাই এতিয়া এই ভূমি পানী হ'ব লাগিব এতিয়া এই ইয়াৰ ভূমিৰ মাটি দি চাব এতিয়া তেওঁ স্কেনাৰ সহায়ত চাব কোনফালে বস্তুটো মুভমেণ্ট কৰে এতিয়া আচল কামটো বুলি ক'লেও ভুল নহয় কিন্তু এইটো যেতিয়ালৈ ক্লিন চেক পোৱা নাযায় তেতিয়ালৈ ক'ব নোৱাৰে আৰু এইটো একচুৱেলি বাস্তু ভগৱানক তেওঁ এনেকৈ নমন কৰে যিটো নেকি এই বস্তুটো এতিয়া ঠিক তেনেধৰণে কাম কৰে ভগৱানক যেনেকৈ আমি কিবা এটা বস্তু পাৱাৰ ঘৰ আছে তেতিয়া নক্সমস্ত হওঁ কেতিয়াবা সেইটো ফল হয় এই বস্তু ঠিক এনেকুৱা ধৰণে ভগৱানৰ কাৰণ কিয় ওচৰত নক্সমস্ত হ'বই লাগিব স্কেনাৰটোতে স্কেন কৰি আছে এই স্কেনাৰ দি চোৱা হৈছে যদি আমাৰ স্কেনাৰ আমাৰ ৰাইট ছাইডত মুভমেণ্ট কৰে তেনেহ'লে ই পজিটিভ লেণ্ড বুলি গম পোৱা যায় আৰু যদি আমাৰ লেফ্ট ছাইডত ঘূৰে তেনেহ'লে আমি ইয়াত কিবা এটা নিগেটিভ এনাৰ্জি আছে বুলি গম পোৱা আছে সেইটো বস্তুখিনি গোটেইখিনি পৰ্যবেক্ষণ কৰি আছে আকৌ সেই পাইপৰ ওপৰত থৈ গ'ল অলপ সাৱধানে যাব ইয়াৰ আগত পাইপৰ ওপৰত থৈ অকণমান চিলিক খাই গৈছিলে দুবাৰ নহয় সম্পূৰ্ণ যদি খুলি যায় এইটো বহুত ভাল হয় তেখেতে কৈ আছে আৰু সম্পূৰ্ণ খুলি গৈছে আপুনি অকণমান পাৰিলে কৈ দিব যিটো নেকি আমাৰ দৰ্শকে গম পায় এনাৰ্জি চেক কৰি আছোঁ এতিয়া দেখিছে আমি ঊৰ্জা আছে সম্পূৰ্ণৰূপে খুলি গৈছে 100% এতিয়ালৈকে মই পজিটিভ পাই আছোঁ নিশ্চিতভাৱে ক'ব লাগিব যে মাটিখিনি সম্পূৰ্ণভাৱে এটা উৰ্জা আছে আৰু এই বস্তুটো ঘূৰি আছে স্কেনাৰটো পূৰা মুভমেণ্ট কৰি আছে চাওক যোনফালে লৈ গৈছে সেইফালে সম্পূৰ্ণভাৱে মুভমেণ্ট কৰি আছে সম্পূৰ্ণভাৱে পজিটিভ দেখুৱাইছে লেতেৰা হৈ থাকিলেও ভূমি এনাৰ্জিটো ডাউন হৈ যায় সেইকাৰণে ভূমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে এতিয়া ওচৰ চুবুৰীয়া কোনো খালী প্লট কাৰণে বেলেগেও জাবৰ পেলাবলৈ সুবিধা পাইছে সেইকাৰণে অলপমান এনাৰ্জিটো কম বেছি পৰিমাণে তেখেতে এটা সুন্দৰ কথা কৈছে যেনেকৈ আমি আমাৰ লেতেৰা গা নুধুলে যেনেকৈ আমি আমাৰ গাটো গধুৰ যেন পাওঁ গা ধোৱাৰ পিছত যেতিয়া আমি গাটো পাতল পাওঁ ঠিক তেনেকুৱা ধৰণে এই মাটিৰ ক্ষেত্ৰতো মাটিত যদি আপোনাৰ লেতেৰা যদি হৈ থাকে তেনেহ'লে এনাৰ্জিটো ঠিক অকণমান তেনেকুৱা ধৰণে দেখায় সম্পূৰ্ণভাৱে যদি নিকাহ কৰি ৰাখে তেতিয়া আপুনি সম্পূৰ্ণ ধৰণে ইয়াত এনাৰ্জিটো পাব কেতিয়াবা বেয়া বস্তু পেলাই থাকে সেইটো কাৰণে ইয়াত বেয়া এনাৰ্জি বা বেয়া বস্তুৱে থাকিলে এই বস্তুটো অলপ মুভমেণ্টটো কম কৰে ঠিক আমাৰ শৰীৰৰে কাৰণ কিয় শৰীৰৰ যেনেকৈ এটা আত্মা থাকে মাটিৰো ঠিক তেনেকৈ এটা আত্মা থাকে বাস্তুসন্মত তো এইখিনিয়ে মই ক'ব বিচাৰিছোঁ কথাটো কওঁ ভিডিঅ'টো বহুত দীঘল হ'ব গৈ আছে কিন্তু ধামাকা হ'ব যদি ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় এবাৰ উপকৃত হ'ব এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক ক'ব বিচাৰোঁ ঠিক আছে চাওক কেনেকুৱা ধৰণৰ জংঘলৰ জেগাত আহিব লগা হয় মানে কোনো এটা কোণা বাকী নাথাকে প্ৰত্যেকটো কোণাত আপুনি যাবই লাগিব বা খোজ দিবই লাগিব আৰু বহুত সাৱধানতে যাব লাগে কাৰণ কিয় গুৱাহাটীহেন ঠাইত মাটিটো ক'বই নালাগে চিচা পৰা ধৰি গছালৰ পৰা ধৰি বিভিন্ন ৰকম বস্তু মানুহে পেলায় যিহেতু নেকি মানুহ নাথাকে সেইটো কাৰণে বহুত মানুহ আছে সেইটো নাভাবে কিন্তু বহুত সংখ্যক মানুহ আছে মানুহ নাথাকে ঠাইত বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ পেলায় কিন্তু ইয়াত ইমান এটা দেখিবলৈ পোৱা নাযায় কিন্তু আছে অলপ চলপ হ'লেও বেছি নাই সোনকালে চাফা কৰিলে ভাল আৰু সোনকালে মাটিডোখৰ চাফা কৰিলে নিশ্চয় ভাল হ'ব অলমষ্ট মই গোটেই প্লটটো চালোঁ স্কেনাৰ দি এটা ভাল দিশে মোৰ চকুৰ আগত ধৰা পৰিছে মই যিমানখিনি পাইছোঁ আৰু কেইটামান পদ্ধতি আছে মই সেইকেইটাও চাম
এতিয়া ধৰিহে আছোঁ স্কেনাৰ দি চালে এতিয়া পেণ্ডুলাম চাইছে